দেশত থকা হিন্দু লোকসকলৰ নিৰাপত্তাৰ বাবেও উৎকণ্ঠা প্ৰকাশ কৰিছো। মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাহসী নেতৃত্বই বাংলাদেশত থকা হিন্দু লোকসকলক নিৰাপত্তা প্ৰদান কৰিব। মই পুনৰ এবাৰ যিসকল হিন্দু লোকে বাংলাদেশৰ শেহতীয়া ঘটনা প্ৰবাহত মৃত্যু বৰণ কৰিলে তেওঁলোকলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। বাংলাদেশত ঘটি থকা দুৰ্যোগৰ সময়ত ভাৰতৰ সীমান্ত বিশেষকৈ অসমৰ সীমান্ত সুৰক্ষিত কৰি ৰাখি এজনো বাংলাদেশী নাগৰিকক অসমলৈ আহিবলৈ অনুমতি নিদিয়া বাবে আজিৰ এই দিনটোত মই বৰ্ডাৰ সিকিউৰিটি ফোৰ্স আৰু অসম পুলিচক ধন্যবাদ আৰু অভিনন্দন জনাইছো। সীমা সুৰক্ষিত কৰি ৰখা এজনো বাংলাদেশৰ পৰা লোক যাতে অসমলৈ আহিব নোৱাৰে তাক নিশ্চিত কৰা আমাৰ সাংবিধানিক দায়িত্ব। তাৰ লগে লগে এই সাংবিধানিক দায়িত্ব পালন কৰাৰ লগে লগে বাংলাদেশত থকা হিন্দু লোকসকলৰ নিৰাপত্তাৰ বাবেও সকলো ধৰণৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, 2023-24 বৰ্ষটো অসমৰ বাবে আছিল এক প্ৰাপ্তিৰ বৰ্ষ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ আগ্ৰহত আৰু অসমবাসী ৰাইজৰ প্ৰতি থকা তেখেতৰ মৰম আৰু চেনেহৰ বাবে চৰাইদেউ মৈদাম ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাংস্কৃতিক শ্ৰেণীত অন্তৰ্ভুক্ত হ'ল। চৰাইদেউ মৈদাম ভাৰতবৰ্ষৰ 43 সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰৰূপে পৰিগণিত হোৱাটো অসমবাসীৰ বাবে এক অনন্য প্ৰাপ্তি। এই প্ৰাপ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ অবিহনে কেতিয়াও সম্ভৱ নহ'লহেঁতেন। মই আজি তিৰংগ পতাকাৰ তলত থিয় হৈ অসমবাসীৰ এই অনন্য প্ৰাপ্তিৰ বাবে অসমবাসী ৰাইজক অভিনন্দন জনাইছো। মই গৌৰৱ অনুভৱ কৰোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মোৰ কাৰ্যকালৰ সময়তে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি লাভ কৰিলে। ই মোৰ ৰাজনৈতিক জীৱনৰো এক প্ৰাপ্তি, এক অনন্য প্ৰাপ্তি হৈ ৰব। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ এই প্ৰক্ৰিয়া আছিল জটিল আৰু দীঘলীয়া। 2019-20 বিত্তীয় বৰ্ষৰ বাজেটত প্ৰথমবাৰৰ বাবে চৰাইদেউক বিশ্ব ঐতিহ্যৰূপে স্বীকৃতি দিয়াৰ কাম কাজ আগবঢ়াই নিবলৈ 25 কোটি টকা আমি পুঁজি আবণ্টন কৰিছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2023 চনত ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতিৰ বাবে আগবঢ়াই দিছিল। এই বছৰৰ 26 জুলাইত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব ঐতিহ্য কমিটিৰ 46 সংখ্যক বৈঠকত চৰাইদেউক ইউনেস্কো বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ল। অসমৰ সমাজ জীৱনৰ সমসাময়িক ইতিহাসত ই এক মহত্তম প্ৰাপ্তি। মই পুনৰ এবাৰ অসমবাসী ৰাইজক অভিনন্দন জনাইছো। এই প্ৰাপ্তিৰ লগতে আন এক প্ৰাপ্তিও আমাৰ বাবে অনন্য আছিল। অসমত আন্ধাৰৰ কলীয়া ডাৱৰ অতৰাই অৰ্থনীতিক পুনৰ উত্থানৰ সুৰুজ হিচাপে টাটা গ্ৰুপে জাগিৰোডত 27,000 কোটি টকা ব্যয়েৰে সেমি কণ্ডাক্টৰ এছেম্বলি টেষ্ট মাৰ্কেটিং এণ্ড পেকেজিং ATMP স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ দীৰ্ঘকালীন ইতিহাসত কোনো দিনে 27,000 কোটি টকাৰ বিনিয়োগ হোৱা নাছিল,
যোৱা ৭৮টা বছৰৰ ইতিহাসত টাটা গ্ৰুপে ২৭,০০০ কোটি টকা ব্যয় কৰিবলৈ আগবাঢ়ি অহাটোৱে অসমবাসী ৰাইজৰ বাবে অনন্য গৌৰৱ কঢ়িয়াই আনিছে। আজিৰ এই সুন্দৰ দিনটোত মই অসমৰ অৰ্থনৈতিক পুনৰ উত্থানৰ বাটকটীয়া হিচাপে টাটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী সফল হওক তাৰ বাবে মই আকৌ এবাৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিম। এই বছৰত তৃতীয়টো অনন্য প্ৰাপ্তি আছিল গুৱাহাটী ৰিং ৰোড পৰিযোজনাৰ স্বীকৃতি। পলাশবাৰী শুৱালকুছি, গুৱাহাটী উত্তৰ গুৱাহাটী, মাজুলী কমলাবাৰী নিমাতীঘাট এই দলংসমূহৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নাৰেংগী কুৰুৱাক সংলগ্ন কৰি গুৱাহাটী ৰিং ৰোড পৰিযোজনাৰ স্বীকৃতি দিলে। মই বিশ্বাস কৰোঁ এনেধৰণৰ মূলধনী বিনিয়োগে আমাৰ ৰাজ্যখনক এক নতুন জীৱন দিব, এক নতুন প্ৰাণ দিব। মই সঁচাকৈয়ে অত্যন্ত আনন্দিত যে টাটাৰ ছেমিকণ্ডাক্টৰ গুৱাহাটী ৰিং ৰোডৰ দৰে পৰিযোজনা আজি আমাৰ কাৰ্যকালৰ সময়ছোৱাতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি বিশ্ব মসনদত ভাৰতৰ প্ৰগতি যাত্ৰা অপ্ৰমাদী গতিত আগুৱাই গৈছে। ২০৪৭ চনত আমাৰ দেশ স্বাধীনতাৰ ৭তম বৰ্ষত যেতিয়া ভৰি দিব, ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ডেভেলপ নেশ্যনলৈ ৰূপান্তৰ কৰাৰ বজ্ৰ কঠোৰ সংকল্প মোদী ডাঙৰীয়াই গ্ৰহণ কৰিছে। এই মহৎ স্বপ্নক আগুৱাই লৈ যাবলৈ আমি বৰ্তমান সময়ত অমৃত কালৰ মাজেৰে যাত্ৰা কৰিছোঁ। আমাৰ সপোন হৈছে স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ কৰা দিনটোত আমাৰ দেশখন যাতে বিশ্বৰ এখন অগ্ৰণী অৰ্থনীতিত পৰিণত হয়। সমগ্ৰ দেশৰ সামগ্ৰিক প্ৰচেষ্টা আৰু সুস্থ অৰ্থনৈতিক নীতিৰ প্ৰতি দেশবাসীৰ অটল সংকল্পৰ সহায়ত আমি এই লক্ষ্যত উপনীত হ'ব পাৰিম। বিশ্বৰ অন্যতম অৰ্থনৈতিক শক্তিৰূপে আত্মপ্ৰকাশ কৰাৰ বাবে অমৃতকালৰ পৰৱৰ্তী ২টা দশকে আমাৰ দেশৰ সন্মুখত এক বিৰল সুযোগ দাঙি ধৰিছে। যদি আমি ৮% হাৰত আমাৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰোঁ, ভাৰতবৰ্ষ ১০০ বছৰ পূৰ্তি হোৱা দিনটোত $৫৫ ট্ৰিলিয়ন অৰ্থনীতিত পৰিণত হোৱাটো অৱধাৰিত। এতিয়া ই আমাৰ কল্পনা নহয়, এই লক্ষ্যত পূৰ্তি পাবলৈ ই আমাৰ এক সংকল্প। আৰু মই বিশ্বাস কৰোঁ আমি ৮% ঘৰুৱা উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ২০৪৭ চনত ভাৰতক আমি এখন বিকশিত $৫৫ ট্ৰিলিয়ন ৰাষ্ট্ৰলৈ আমি ৰূপান্তৰ কৰিম। ২০১৪ চনৰ পিছত ভাৰতত অৰ্থনৈতিক বিকাশে এক নতুন ৰূপ পাইছে। ২০০২ৰ পৰা ২০১৩ চনত ভিতৰত এই ১০ বছৰ কালত ভাৰতৰ বিকাশৰ গড় আছিল ১.৩%। ২০১৪ চনৰ পিছত বিকাশৰ গড় ২.৭% বৃদ্ধি পাইছে। ভাৰতৰ অৰ্থনৈতিক উন্নয়নে ভাৰতীয়সকলৰ আত্মবিশ্বাস ঘূৰাই অনাত বিস্তৰ অৰিহণা যোগাব। ভাৰতে বিশ্বৰ আগশাৰীৰ অৰ্থনীতিৰ মাজত নিজৰ উচিত স্থান নিশ্চিত কৰাৰ লগে লগে হিন্দু ৰেট অফ গ্ৰোথ বা হিন্দুসকলৰ অৰ্থনৈতিক লেহেমীয়া বৃদ্ধিৰ হাৰৰ তথাকথিত অপমানজনক অভিধাৰৰো ওৰ পৰিব। 1978 চনত
এই অভিধাৰ সৃষ্টি কৰিছিল মাৰ্ক্সবাদী অৰ্থনীতিবিদ ৰাজকৃষ্ণই 1955 চনৰ পৰা ভাৰতীয় অৰ্থনীতিৰ লেহেমীয়া বৃদ্ধিৰ হাৰক উপলুঙা কৰি প্ৰথম এই অভিধাৰ তেখেতে উদ্ভাৱন কৰিছিল স্বাধীনতাৰ প্ৰথম 3টা দশকত ভাৰতৰ অৰ্থনীতি 4%তকৈও কম হাৰত বৃদ্ধি পাইছিল আৰু ৰাজকৃষ্ণই ইয়াক হিন্দু বৃদ্ধিৰ হাৰ বুলি উপলুঙা কৰিছিল মই বিশ্বাস কৰোঁ আজি আমাৰ দেশ যি ধৰণে অৰ্থনৈতিক উন্নয়নৰ দিশত গতি কৰিছে ৰুছিয়া ইউক্ৰেইন ইজৰাইল ইৰাণ এই সমগ্ৰ বিশ্ব পৰিঘটনাৰ পিছতো যি ধৰণে অৰ্থনৈতিক উত্থানৰ মানদণ্ড অব্যাহত ৰাখিছে মই বিশ্বাস কৰোঁ হি আমাক 2047 চনত আমাৰ লক্ষ্য প্ৰাপ্তিৰ ফালে আগবঢ়াই লৈ যাব প্ৰাচীন ভাৰতৰ কৌটিল্য অৰ্থশাস্ত্ৰ আৰু থিৰুকুলৰ দৰে পুৰাতন পৰম্পৰাত শিপাই থকা হৈছে ই আমাৰ ঐতিহ্যৰ এক অপৰিহাৰ্য অংগ ভাৰতৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ সাংস্কৃতিক ঐতিহ্য উভতাই অনাৰ ক্ষেত্ৰত সমস্ত শক্তি বিনিয়োগ কৰিছে অযোধ্যাত ৰাম মন্দিৰৰ উত্থান ই ভাৰতৰ সভ্যতা সংস্কৃতিৰ পুনৰ উত্থানৰ এক উজ্জ্বল উদাহৰণ ভাৰতৰ অমৃতকালত ভাৰতৰ অৰ্থনীতি যেনেকৈ আগবাঢ়ি গৈছে আমাৰ ৰাজ্যখনেও সেই সোণখেৰীয়া যাত্ৰাত আজি নিজকে যোগদান কৰিবলৈ সক্ষম হৈছে 2024 চনত ভাৰতৰ যিকেইখন ৰাজ্যই তেওঁলোকৰ বিত্তীয় ক্ষেত্ৰত উন্নতি অব্যাহত ৰাখিছিল তাৰ ভিতৰত অসম আছিল অন্যতম ভাৰতৰ হিচাপ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে প্ৰকাশ কৰা আনএডিটেড প্ৰাক্কলনৰ পৰা অনুমান কৰা হৈছে যে এই ৰাজ্যসমূহৰ বিত্তীয় ঘাটি বাজেটত নিৰ্ধাৰিত 9.1 লাখ কোটি টকাতকৈ 8.6% কম আছিল অৰ্থাৎ ৰাজ্যসমূহৰ বিত্তীয় ঘাটিৰ পৰিমাণ 3.1%ৰ তুলনাত মুঠ ঘৰুৱা উৎপাদনৰ 2.8%লৈ হ্ৰাস পাইছিল আমাৰ চৰকাৰে মূলধনী ব্যয়ৰ ওপৰত গুৰুত্ব দিয়াৰ লগে লগে আমাৰ ব্যয়ৰ মানদণ্ডও উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছিল মই অসমবাসী ৰাইজক গৌৰৱেৰে সৈতে ক'ব বিচাৰোঁ যে 2023-24 বৰ্ষত ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমে 13.9% আৰু জনমূৰি আয়ৰ ক্ষেত্ৰত 12.84% বৃদ্ধি লিপিবদ্ধ কৰি দেশৰ প্ৰথম 5খন দ্ৰুত বিকাশশীল ৰাজ্যলৈ পৰিণত হ'বলৈ সক্ষম হৈছে 2021 চনৰ তুলনাত 2024 চনত অসমত বেংকত জমা হোৱা ধনৰ পৰিমাণ 1.73 লাখ কোটিৰ পৰা বৃদ্ধি হৈ 2.24 লাখ কোটি টকা পাইছেগৈ 3 বছৰত আমি 30% বৃদ্ধিৰ হাৰ লিপিবদ্ধ কৰিব পাৰিছোঁ বেংকসমূহে আগবঢ়োৱা ঋণৰ পৰিমাণ 80,871 কোটি টকাৰ বিপৰীতে এই বছৰ 1,27 কোটি টকালৈ বৃদ্ধি পাইছে 2024 বৰ্ষত বেংকত জমা বৃদ্ধিৰ হাৰ 106%ত লিপিবদ্ধ হোৱাৰ বিপৰীতে ঋণ বৃদ্ধিৰ হাৰ 119%লৈ বৃদ্ধি পাইছে অৰ্থনৈতিক সমীক্ষাৰ আন এটা যোগাত্মক দিশ আছিল যে 2022-23 বৰ্ষৰ পৰা 2023-24 বৰ্ষলৈ অসমৰ নিবনুৱাৰ হাৰ 8%ৰ পৰা কমি গৈ 6.1% পাইছেগৈ
স্বাস্থ্য খণ্ডটো অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনে এক উজ্জ্বল চিত্ৰ প্ৰতিফলিত কৰিছে। শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত 1000 শিশুৰ বিপৰীতে 2015 চনত 47.6টা শিশুৰ মৃত্যুৰ বিপৰীতে 2021 চনত এই হাৰ 41.9টালৈ হ্ৰাস পাইছে। এনেদৰে 5 বছৰৰ অনূৰ্ধ্ব শিশুৰ মৃত্যুৰ হাৰ এই সময়ছোৱাত 56.5ৰ পৰা হ্ৰাস হৈ 39.1% হৈছেগৈ। যোৱা কেইদিনমান আগতে নীতি আয়োগে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ওপৰত ৰাজ্যসমূহৰ তুলনামূলক সমীক্ষা প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি অসমে 65% গড় স্ক'ৰ লাভ কৰি দেশৰ আগশাৰীৰ ফ্ৰণ্ট ৰানাৰ ৰাজ্য হিচাপে থিয় দিছে। 2018 চনত গড় স্ক'ৰ 49ৰে অসম এছপাইৰেণ্ট শ্ৰেণীত অন্তৰ্ভুক্ত আছিল। কিন্তু বিগত 5 বছৰৰ অথক পৰিশ্ৰম আৰু অৰ্থনৈতিক বিকাশ, সামাজিক ন্যায় 16 পইণ্ট গড় স্ক'ৰ বৃদ্ধিৰে অসমক এইবাৰ আগশাৰীৰ ৰাজ্যলৈ পৰিণত কৰিলে। নীতি আয়োগৰ প্ৰতিবেদনে স্পষ্টভাৱে উল্লেখ কৰিছে যে বিগত 9টা বছৰত অসমত 80 লাখৰো অধিক লোক দৰিদ্ৰতাৰ কৰাল গাসৰ পৰা মুক্তি হৈছে। নীতি আয়োগৰ প্ৰতিবেদনত ভাৰতবৰ্ষৰ বহুমাত্ৰিক দৰিদ্ৰতাৰ শেহতীয়া তথ্য অনুসৰি অসমৰ দৰিদ্ৰ লোকৰ সংখ্যা 2013-14 চনৰ বিপৰীতে 36.97%ৰ পৰা 14.47%লৈ হ্ৰাস পাইছে। এয়া নিশ্চিতভাৱে এখন উজ্জীৱিত অসমৰ পৰিচয়। মই আজি এই তিৰংগ পতাকাৰ তলত থিয় হৈ সাহসেৰে ক'ব পাৰোঁ, অৰ্থনীতি, সামাজিক, ৰাজনৈতিক শান্তি এই আটাইবোৰ মানদণ্ডৰে যদি 3টা বছৰত আমি অসমক যোৱা 75 বছৰৰ লগত তুলনা কৰোঁ, এই 3টা বছৰ আছিল অসমৰ বাবে অনন্য প্ৰাপ্তিৰ বছৰ, সোণসেৰীয়া বছৰ, অৰ্থনৈতিক পুনৰ উত্থানৰ বছৰ। ভাৰতৰ 5খন বিকশিত ৰাজ্যৰ এখন হোৱাৰ বাবে অসমৰ অশ্বমেধ ঘোঁৰাৰ দৌৰ। মই আজিৰ দিনটোত ৰাইজক আহ্বান জনাম, শান্তি শৃংখলা, আন্দোলন বিবৰ্জিত পৰিৱেশ এই সকলোবোৰৰ বাবে আজি অসম এখন বিকশিত ৰাজ্যলৈ পৰিণত হোৱাৰ পথত আগবাঢ়িছে। ৰাজনৈতিক চিন্তা অবিহনে, ৰাজনৈতিক পাৰ্থক্য অবিহনে অসম মাতৃক শান্তিৰ দ্বীপলৈ পৰিৱৰ্তন কৰা, অসম মাতৃক সমৃদ্ধিৰ এক নতুন যুগলৈ লৈ যোৱা আমাৰ দায়িত্ব। আমাৰ স্বদেশ আৰু আমাৰ স্বজাতিক বিশ্বৰ বুকুত গৌৰৱেৰে প্ৰতিষ্ঠা কৰা প্ৰতিজন অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য। ভাৰতবৰ্ষৰ বোজা হৈ নাথাকি, ভাৰতবৰ্ষৰ উন্নয়নত এখন পৰমুখাপেক্ষী ৰাজ্য হৈ নাথাকি, দিল্লীৰ ওচৰত ভিক্ষাৰ টোপোলা, ভিক্ষাৰ হাত আগবঢ়াই নিদি সাহসেৰে, আত্মবিশ্বাসেৰে এখন নতুন অসম নিৰ্মাণ আমাৰ সংকল্প। অসমত প্ৰতিটো দুৰ্যোগ হ'লেই দিল্লীৰ ওচৰত হাত পতাৰ প্ৰৱণতাৰ বিপৰীতে সাহসেৰে আমি অসমক নিৰ্মাণ কৰাৰ সংকল্প লৈছোঁ। 2005 চনত অসমত বানপানীৰ সময়ত 350 মথাউৰি ভঙাৰ বিপৰীতে এইবাৰ আমি এই মথাউৰি ভঙা মাত্ৰ 5টালৈ কমাই আনিবলৈ সক্ষম হৈছোঁ। বছৰ বছৰ ধৰি মেৰামতিৰ অপেক্ষাত থকা মথাউৰিবোৰৰ বিপৰীতে এমাহৰ ভিতৰতে বানপানীত ভাঙি যোৱা মথাউৰি নিৰ্মাণ কৰি এখন আমি
আত্মবিশ্বাসী অসমৰ আজি পৰিচয় বিশ্বৰ বুকুত দাঙি ধৰিছো। বানপানী হলেই দিল্লীৰ ওচৰত টকা পইচাৰ বাবে হাত আগবঢ়োৱাৰ বিপৰীতে আমি অসমক এখন আত্মগৌৰৱী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আজি আমি সক্ষম হৈছো। অসমৰ এই সোণখেৰীয়া যাত্ৰা অব্যাহত থাকক, তাক মই আজিৰ দিনটোত কামনা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ নিযুক্তি কাৰোবাৰ বাবে নিৰ্বাচনী চমক আছিল। নিৰ্বাচনৰ সময়ত মই যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে চুকে কোণে ৰাজহুৱা সভাত উল্লেখ কৰিছিলোঁ যে আমাৰ চৰকাৰে 1 লাখ নিযুক্তি দিব, সেই সময়ত কোৱা হৈছিল ই নিৰ্বাচনী চমক, ই নিৰ্বাচনী ভেলকিবাজি। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে সৈতে ক'ব খুজিছো আৰু মাত্ৰ 903টা নিযুক্তি হলেই আমি 1 লাখ নিযুক্তিৰ সেই মাইলৰ খুঁটাত গৈ আমি থিয় হ'ম। এখন গৌৰৱী অসমৰ আজি আমি পৰিচয় ভাৰতবৰ্ষত নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব। 1 লাখৰ দেওনা পাৰ হৈ গৈ এতিয়া চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যোৱাৰ বাবে আমি ধাৱমান হ'বলৈ সংকল্প গ্ৰহণ কৰিছো। অসমত আজি এনে এখন চৰকাৰ আজি আমি দিবলৈ চেষ্টা কৰিছো যে নিৰ্বাচনৰ সময়ত কোৱা প্ৰতিটো কথাই যাতে বাস্তৱত ৰূপায়িত হয়। ৰাজনীতি কৰা লোকসকলৰ বাবে আমি যাতে এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিব পাৰো। বিভিন্ন ফালৰ পৰা অহা ব্যক্তিগত আক্ৰমণ আৰু বিভিন্ন ফালৰ পৰা অহা ৰাজনৈতিক আক্ৰমণৰ পিছতো মই মোৰ প্ৰতিশ্ৰুতিত অটল হৈ থিয় হৈ আছো যে ৰাজ্যবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমাৰ কাৰ্যকালৰ ভিতৰতে আমি ৰূপায়ণ কৰিম। আজি বিৰোধী দলেই হওক, আমাক সমালোচনা কৰা ব্যক্তিসকলেই হওক, চৰকাৰৰ কোনো এখন আঁচনিতে ভুল উলিয়াবলৈ সক্ষম হোৱা নাই। আমাৰ দুখ এটাই যে আমি কিহৰ বাবে অসমক এই ধৰণে বিকাশৰ গতিলৈ লৈ গৈছো। বুদ্ধিজীৱীসকলে আমাক সমালোচনা কৰে যে ইমান স্পীডত কিয়, গতি ইমান তীব্ৰ কিয়। মই এটাই উত্তৰ দিম, মোৰ জীৱনকালতে, আমাৰ জীৱনকালতে আমি বিচাৰো আমাৰ অসম ভাৰতৰ 5খন বিকশিত ৰাজ্যৰ ভিতৰত এখন হওক। গতি থমকি ৰ'ব নোৱাৰে, গতি তীব্ৰতৰৰ পৰা তীব্ৰতৰ হ'ব লাগিব। আকাশ চোৱাৰ সপোন আমাৰ থাকিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি আজি এক বিশাল সংগ্ৰামত আমি নিজকে লিপ্ত কৰিছো। মই নিজেও জানো অসমত জনসংখ্যাৰ যি পৰিৱৰ্তন হৈছে, জনগাঁথনিৰ যি পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনে অসমৰ খিলঞ্জীয়া লোকক আজি এক ৰক্ষণাত্মক পৰিৱেশলৈ ঠেলি দিছে। আজি 12খন 13খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে শক্তিশালী চৰকাৰ এখন নাথাকিলে প্ৰতিটো দিনতেই খিলঞ্জীয়া লোকসকলে বিপদৰ সন্মুখীন হৈছে। মই বিশ্বাস কৰোঁ, মই সূৰুযৰ পোহৰ নহয়, সূৰুযৰ দৰে মোৰ শৰীৰত পোহৰ নাই, কিন্তু এডাল মমৰ দৰে শেষ হৈ নোযোৱালৈকে অসমৰ খিলঞ্জীয়া লোকসকলৰ আশাৰ সেই দীপ্তমান পোহৰ হৈ মই জীয়াই থাকিব বিচাৰোঁ। আৰু সেইবাবে অনাগত দিনটোত আমি কেইবাটাও নতুন প্ৰচেষ্টা হাতত ল'ব খুজিছোঁ। অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয়
অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে। তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী, নাথ, সূত্ৰধাৰ, বড়ো, ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব। বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে, তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাইক্ৰ' ট্ৰাইবেল বেল বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল। কিন্তু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত থকা জনজাতীয় লোকসকলক ভূমিৰ সুৰক্ষা দিবলৈ আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে, আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ। এই মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে, হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটাই মাত্ৰ চৰ্ত থাকিব, গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব, যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ অধিকাৰ পাব। ইয়াৰ লগে লগে আমাৰ অসমৰ চাহ বাগিচাসমূহৰ লাইনৰ মাটি যাতে আমি চাহ বাগিচাৰ শ্ৰমিকসকলক উভতাই পাব পাৰোঁ, তাৰ বাবেও এটা দীৰ্ঘম্যাদী কামৰ আৰম্ভণি আমি এই বছৰৰ পৰা কৰিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ সময়ত আমাৰ নামঘৰ, আমাৰ বিদ্যালয়, আমাৰ চৰকাৰৰ বিভিন্ন অনুষ্ঠানসমূহৰ মাটি যাতে চৰকাৰী হৈ নাথাকি নামঘৰৰ নামত, মন্দিৰৰ নামত, স্কুলৰ নামত, কলেজৰ নামত, বিদ্যালয়ৰ নামত আবণ্টিত হ'ব পাৰে, তাৰ বাবেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম। ৰাজ্যৰ ৰাজহ আইনে আৰু ৰাজহ ব্যৱস্থাই যাতে প্ৰতিগৰাকী লোকক সহজভাৱে সেৱা আগবঢ়াব পাৰে, তাৰ বাবে অসমত আমি ৭৪টা নতুন মহকুমা বা সমজিলা আমি অহা 2 অক্টোবৰত নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বড়ো চুক্তি অনুসৰি 60খন নতুন গাঁও অবিভক্ত শোণিতপুৰ জিলাৰ নতুন গাঁও BTADলৈ ট্ৰান্সফাৰ কৰি আমি আমাৰ এক জাতীয় দায়িত্ব পালন কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে আমি এক বিশেষ কামত লিপ্ত হৈছোঁ। যোৱা 3টা বছৰত 167 স্কুৱেৰ কিলোমিটাৰ ভূমি আমি এক বিশেষ সম্প্ৰদায়ৰ ৰাইজৰ পৰা উদ্ধাৰ কৰি অসমৰ বনভূমিক আৰু অধিক খৰস্ৰোতা কৰিবৰ বাবে আমি সফল হৈছোঁ। 167 স্কুৱেৰ কিলোমিটাৰ মানে চণ্ডীগড়তকৈও ডাঙৰ এনে বিশাল ভূমি গৰুখুটিৰ পৰা যি যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ, কাজিৰঙাৰ পৰা
এই সমগ্ৰ সময়ছোৱাত লামডিঙলৈকে বটদ্ৰৱালৈকে 167 স্কুৱেৰ কিলোমিটাৰ যি বনভূমি এটা বিশেষ সম্প্ৰদায়ৰ লোকে দখল কৰি আছিল, তাক আমি উচ্ছেদ কৰি বন বিভাগলৈ হস্তান্তৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আজি এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা, মানস, ডিব্ৰু ছৈখোৱা, ওৰাং, ৰাইমনা, দিহিং পাটকাই আৰু নামেৰীৰ লগত অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে BTADৰ চিকনাঝাৰক আমি ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, লাহে লাহে আমি অসমৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ পথো অংকন কৰিবলৈ প্ৰচেষ্টা কৰিছোঁ। লেণ্ড ৰিক্লেমেশ্যন, ব্ৰহ্মপুত্ৰই যি মাটি লৈ গৈছিল তাক পুনৰ উদ্ধাৰৰো আমি এক নতুন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বগী নদীৰ তলত এক বিশাল ভূমি আমি ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰাৰ প্ৰথম প্ৰচেষ্টাত আমি সফল হৈছিলোঁ। মই বিশ্বাস কৰোঁ যে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ লগতে ব্ৰহ্মপুত্ৰত জাহ যোৱা, জিন যোৱা ভূমি আমি পুনৰ উদ্ধাৰৰ বাবে এক দীৰ্ঘম্যাদী আঁচনি আমি ৰূপায়ণ কৰিব পৰা পৰিৱেশত আজি আহি থিয় হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পৰা আমি অসমত এটা নতুন সংস্কৃতি আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। এখন কৰুণাময়ী সমাজ, এখন মমতাময়ী সমাজ, যিখন সমাজে আমাৰ জ্যেষ্ঠজনক সুৰক্ষা দিয়ে। পিতৃ মাতৃ বন্দনা কাৰ্যসূচীৰে 6 আৰু 8 নৱেম্বৰত আমি পুনৰ এবাৰ চৰকাৰী কৰ্মচাৰীসকলক পিতৃ মাতৃৰ লগত 5টা দিন কটোৱাৰ বাবে সুযোগ আৰু আমি সুবিধা আমি প্ৰদান কৰিম। অসমৰ বেচৰকাৰী খণ্ডৰ স্বত্বাধিকাৰসকলকো মই আহ্বান জনাম যে আপোনালোকেও আপোনালোকৰ প্ৰতিষ্ঠানত কাম কৰা প্ৰতিজন কৰ্মচাৰীক 6, 7, 8, 9, 10 শুক্ৰ, শনি, ৰবি, বুধ, বৃহস্পতি এই 5টা দিন আপোনালোকে ছুটি দিবৰ বাবে চেষ্টা কৰক, যাতে আমি সকলোৱে মিলি পিতৃ মাতৃৰ ওচৰলৈ পুনৰ উভতি যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁক অৱসৰলৈকে আমি পেঞ্চনৰ ব্যৱস্থা কৰোঁ। চৰকাৰে এইবাৰ সিদ্ধান্ত লৈছে যে এজন সন্তানৰ পেঞ্চনত তেওঁৰ বৃদ্ধ পিতৃ মাতৃৰো অধিকাৰ আছে আৰু সেইকাৰণে এইবাৰ আমি পেঞ্চনক বিতৰণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। সহানুভূতিমূলক পেঞ্চনৰ 80% মৃত কৰ্মচাৰীজনৰ পৰিবাৰে লাভ কৰিব, কিন্তু 20% পেঞ্চন তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃয়ে আজীৱন লাভ কৰিব আৰু তেওঁলোকৰ মৃত্যুৰ পিছত সেই 20% পেঞ্চন পুনৰ পৰিবাৰলৈকে উভতি আহিব। আমি এখন মমতাময়ী, কৰুণাময়ী সমাজ অসমত নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 9,22,000 লোকৰ বায়োমেট্ৰিক NRCৰ সময়ত বন্ধ হৈ পৰিছিল। মই প্ৰচেষ্টা চলাইছোঁ যাতে অহা কিছু মাহৰ ভিতৰত এই NRCৰ বায়োমেট্ৰিকৰ ওপৰত থকা প্ৰতিবন্ধকতা আমি উঠাব পাৰোঁ আৰু ৰাজ্যৰ জনসাধাৰণক আমি এটা সুৰক্ষিত জীৱনৰ ফালে আগবঢ়াই লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ চৰকাৰী চাকৰি যাতে অসমৰ মাটি আৰু পানীৰ লগত
সংযোজিত থকা লোকেহে যাতে লাভ কৰে সেইবাবে অহা কেইটামান দিনত আমি ষ্টেট ডমিচাইল পলিচি আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাটি বাৰী আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যিবিলাক কাম হাতত লৈছে সি অসম চুক্তিৰ ৬ষ্ঠ অনুসূচিত যি সাংবিধানিক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল তাকো আমি অতিক্ৰম কৰি গৈ এক নতুন সুৰক্ষাৰ বাতাবৰণ সৃষ্টিৰ বাবে আজি আমি আগবাঢ়ি গৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বাল্য বিবাহ সমাপ্ত কৰিবলৈ এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিয়ে মই সংকল্প লৈছিলোঁ। আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমত বাল্য বিবাহৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। চলিত বৰ্ষৰ ৩১ মে পৰ্যন্ত ৫,৪১৩টা গোচৰ বাল্য বিবাহৰ বিৰুদ্ধে আমি লিপিবদ্ধ কৰিছোঁ আৰু বহুতো গোচৰত ন্যায়ালয়ৰ পৰা আমি শাস্তিৰ ৰায়দান পাবলৈও সক্ষম হৈছোঁ। এই তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ মোৰ বজ্ৰ কঠোৰ সংকল্পৰ কথা ঘোষণা কৰিছোঁ। ২০২৬ চনৰ ভিতৰত অসমত আমি বাল্য বিবাহ আমি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিম, সেই প্ৰতিশ্ৰুতি মই আকৌ এবাৰ পুনৰ দোহাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, পুলিচৰ ব্যৱস্থাৰ লগে লগে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শিক্ষা এক অমোঘ অস্ত্ৰ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে ১০ লাখ ছাত্ৰীক তেওঁলোকৰ যাতে শিক্ষা স্নাতকোত্তৰ মহল পৰ্যন্ত নিৰন্তৰভাৱে চলাই যাব পাৰে তাৰ বাবে এক বিশিষ্ট ভূমিকা পালন কৰিব। অহা ১০ অক্টোবৰৰ আশে পাশে এই নিযুত মইনা আঁচনিখনে অসমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক সামৰি আত্মপ্ৰকাশ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, অহা এবছৰৰ ভিতৰত অসমত আকৌ ২০ লাখ লোকলৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড প্ৰদানৰ দিশতো আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ১ লাখ নিযুক্তিৰ লগে লগে ১ লাখ যুৱকক উদ্যোগ সংস্থাপনৰ বাবে ২ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনেও অহা অক্টোবৰ মাহত আত্মপ্ৰকাশ কৰিব। আয়ুষ্মান ভাৰতৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ জৰিয়তে আমি অসমৰ ২,৩৩ লাখ পৰিয়ালক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ। কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত ১৭খনকৈ কেঞ্চাৰ চিকিৎসালয় নিৰ্মাণ কৰি আজি অসমে এক নতুন দিগন্তত ভৰি দিছে। ১৩খন মেডিকেল কলেজ স্থাপনৰ পিছত এই বছৰত গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু ২০২৫ চনত ৩খন নতুন মেডিকেল কলেজ বঙাইগাঁও, সোণাৰী আৰু বিশ্বনাথত আত্মপ্ৰকাশ কৰিব। অসমৰ বিকাশৰ এই সোণখেৰীয়া যাত্ৰাই আজি প্ৰতিটো বিভাগকে স্পৰ্শ কৰিছে। অপৰাধৰ দ্ৰুতগতিত হ্ৰাস, ৰাজ্যত চলি থকা অৰ্থনৈতিক অপৰাধ হওক বা ক্ৰিমিনেল এক্টিভিটিজ হওক, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ হওক, গো সৰবৰাহৰ বিৰুদ্ধে যুঁজ হওক, প্ৰতিটো যুঁজতে আজি অসম আৰক্ষীয়ে ঈৰ্ষণীয়ভাৱে সফল হ'বলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, মই পুনৰ এবাৰ অসমৰ
সামাজিক সুৰক্ষাৰ অৰুণোদয় যোজনাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আমি যেতিয়া অৰুণোদয় যোজনা আৰম্ভ কৰিছিলোঁ, আমাৰ বিৰোধীসকলে ইয়াকো এক নিৰ্বাচনী চমক বুলি অভিহিত কৰিছিল। কিন্তু আজি মই গৌৰৱেৰে ক'ব খোজো, আমাৰ অৰুণোদয় যোজনা আজি কৰ্ণাটকত আৰম্ভ হৈছে, অসমৰ পৰা শিকি কৰ্ণাটকত আৰম্ভ হৈছে, মধ্যপ্ৰদেশত আৰম্ভ হৈছে, ছত্তীশগড়ত আৰম্ভ হৈছে, ঝাৰখণ্ডত আৰম্ভ হৈছে, মহাৰাষ্ট্ৰত আৰম্ভ হৈছে। আজি অসমে ভাৰতবৰ্ষক দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত পথ দেখুৱাবলৈ সক্ষম হৈছে। নাৰী সবলীকৰণৰ ক্ষেত্ৰত অসমে কল্যাণমূলক আঁচনিৰ আজি জননী হিচাপে নিজক প্ৰমাণ কৰিব পাৰিছে। আমি এই বছৰত অৰুণোদয় যোজনাক আৰু 12,60,000 পৰিয়ালক সমাৱেশিত কৰাৰ বাবে লোৱা সিদ্ধান্তও আজি অত্যন্ত আনন্দ সহকাৰে মই ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই তিনিটামান কথা আপোনালোকলৈ আহ্বান জনাম। অসমৰ ভৱিষ্যত আমাৰ বাবে যথেষ্ট সুৰক্ষিত নহয়। অসমত হিন্দু জনগণ আৰু মুছলমান জনগণৰ মাজত যি ভাৰসাম্য আছিল, যি বেলেন্স আছিল, সি দ্ৰুত গতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আজি চাওঁতে চাওঁতে 2021 চনত অসমত মুছলমান জনসংখ্যা 41% বৃদ্ধি পাইছে। তাৰ বিপৰীতে